স্যার এক টোপাল পানী দিব নোৱাৰে এইবিলাক অদৰকাৰী কথা কৈ আছে স্যাৰ যিজন মানুহ সকলোলৈ নমস্কাৰ আজিও মই আপোনালোকৰ মাজত এটা ভিডিঅ' ক্লিপ লৈ আনিছোঁ ৱেলকাম টু মাই ইউটিউব চেনেল ওৱান্স এগেইন মই সকলোকো আদৰি লৈছোঁ আজি মই আপোনালোকৰ মাজত এটা ভিডিঅ' ক্লিপ লৈ আনিছে যে নাকি পাৰ্লামেণ্টত আমাৰ শিৱসাগৰৰ MLA ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়ে এটা প্ৰশ্ন মন্তব্য দাঙি ধৰিছিলে জলসিঞ্চন বিভাগৰ যে অসমৰ যে জলসিঞ্চনৰ কেতিয়া ভেকুলী বিয়াটো বন্ধ হ'ব বা কেতিয়া 100% জলসিঞ্চন কৰা হ'ব এই বিষয়টো লৈ পেলাই যেতিয়া নাকি পাৰ্লামেণ্টত এই বাজেটত মজিয়াত যে সেই প্ৰশ্ন কৰিছিলে এই সময়ত আমাৰ মিনিষ্টাৰ অশোক সিংহাল ডাঙৰীয়ে উত্তৰ দিব পৰা নাই ভালকৈ উত্তৰ দিব পৰা নাই সঁচাকৈ কেতিয়া কৰিব পাৰিব আৰু কেতিয়া শেষ হ'ব এই কথাটো সি ক'ব পৰা নাই অনেকটা কথাহে সি বেলেগ বেলেগ লাইনত লৈ পেলাই কথা পাতিছে সেইকাৰণে আজি আমাৰ শিৱসাগৰৰ MLA বা ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়ে কি কথা কৈছে এই কথাটো আমি অলপ শুনি ল'ম প্ৰেছ মিটত একেজনে কি কথা কৈছে কাৰণ আমাৰ অসমত কৃষ মানে খেতি কৰি খোৱা ব্যক্তিবিলাকে বহুত বেছিকৈ আছে সেইকাৰণে সেই ব্যক্তিবিলাকৰ কাৰণে আমি কেনেকুৱা সুবিধা দিব পাৰিম এই সুবিধাৰ কথাটো বাজেট মিটিঙত যেতিয়া নাকি প্ৰশ্ন উত্থাপন কৰিছে আমাৰ মিনিষ্টাৰ জলসিঞ্চন মিনিষ্টাৰ একেজনে সঠিক উত্তৰ দিব পৰা নাই সেইকাৰণে আমি এই তাৰ যে প্ৰেছ মিটটো চাই পেলাই বা যে কথা সি বাজেট মিটিঙত উত্থাপন কৰিছে এইবিলাকত যদি চাই আমি গম পাইছে যে একেজনে কিবা এটা সলনি কৰিবৰ কাৰণে বিচাৰি আছে অসমত কিবা এটা সলনি কৰিবৰ কাৰণে বিচাৰি আছে অসমখন এটা আগুৱাই লৈ যাব বিচাৰিছে এই কথাবোৰ আমি চাই পাইছোঁ সেইকাৰণে সকলোলৈ মই অন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ এই ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাবা ভালকৈ বুজি ল'বা মানে নেগেটিভ চেঞ্চ ল'ব নালাগে আমি পজিটিভ চেঞ্চ লৈ পেলাই চাবা যে অখিল গগৈয়ে আজি আমাৰ অসমত কি কৰিব বিচাৰিছে একেজনে ভাবিছে কি যান আমাৰ অসমখন কিবা এটা নতুন পৰিস্থিতিত আনিবৰ কাৰণে চেষ্টা কৰিছে এইটোকে আমি চাই পাই আছোঁ কোনো MLA বা কোনো বিধায়কবিলাকে এই মানে এনেকুৱা প্ৰশ্ন দাঙিব জানা নাই যেনেকুৱা অখিল গগৈ আমাৰ ডাঙৰীয়ে যেনেকুৱা প্ৰশ্নবোৰ দাঙি আছে বা উত্থাপন কৰি আছে পাৰ্লামেণ্টত সেইকাৰণে অনুৰোধ কৰা হৈছে সকলো যিমান পাৰ্টি দলীয় পাৰ্টি আছে যে কেবিনেটত বহি আছে কংগ্ৰেছৰ পৰা বা যিকোনো পাৰ্টিৰ পৰা সকলো MLA বিলাকৰো অনুৰোধ কৰিছে অখিল গগৈৰ লগত লগ হৈ পেলাই যেন এইবিলাক মজিয়াত এইবিলাক প্ৰশ্নবিলাক দাঙি ধৰা ছাপোৰ্ট কৰা যেতিয়া ছাপোৰ্ট যদি পাই যায় নহয় তেতিয়া আৰু সি ভাবিব যেন আকৌ কিবা এটা কথা কৈ পেলাই যেন আমাৰ অসমৰ কিবা এটা নকৰা কামবিলাকত যেন কৰিব পাৰিব নাকি বা কৰিব পাৰিব যদি এনেকুৱা সকলোৱে যদি মাতে সেইকাৰণে মই অনুৰোধ কৰিছোঁ সকলো MLA বিলাকৰ মই অনুৰোধ কৰিছোঁ অপজিট পাৰ্টিত MLA বিলাকৰ মই অনুৰোধ কৰিছোঁ যেন এইবিলাক প্ৰশ্ন কৰাৰ সময়ত সকলো MLA যেন ছাপোৰ্ট কৰা আমি অখিল গগৈ ডাঙৰীয়া কি কৈছে আমি লগতে চাম দুৰ্ভাগ্যৰ কথা ইৰিগেশ্যন ডিপাৰ্টমেণ্টে এটা ভুল তথ্য দিছে যে অসমৰ 24% মাটিত জলসিঞ্চন আছে বুলি যোৱাবাৰ দিছিলে 14% মাটিত আছে বুলি আৰু আমাৰ ইকনমিক ছাৰ্ভেত কৈছে যে 5.6% আচলতে জলসিঞ্চনৰ ব্যৱস্থা আছে এতিয়া আজি অত্যন্ত ভুল তথ্যৰে মন্ত্ৰী অশোক সিংহালে কৈছে যে নহয় মানে 24% মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে অসমৰ জলসিঞ্চনৰ ব্যৱস্থা 24% চৰকাৰী জলসিঞ্চনৰ ব্যৱস্থা 24% বাদ দিয়ক আচলতে 2%ও নাই অসমৰ কোনো পথাৰত বাৰিষাক বাদ দি খৰালি বড়ো বা আহু খেতি কৰিবৰ কাৰণে এক টোপাল পানী দিবৰ কাৰণে এই জলসিঞ্চন বিভাগ সক্ষম নহয় আজি মন্ত্ৰী অশোক সিংহালে এটা প্ৰশ্নৰো উত্তৰ দিব পৰা নাই তেওঁ কপি আছে বিধানসভাত আজি এটা প্ৰশ্নৰো উত্তৰ দিব পৰা নাই আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ অকল মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়া আৰু ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টৰ মন্ত্ৰী
মথাউৰি বনোৱাটো কৰাৰ বাহিৰে তেওঁৰ ডিপাৰ্টমেণ্টে যে একোৱেই কৰা নাই সেই কথাটোকে আজি প্ৰতিপন্ন কৰি দিলে। অশোক সিংগাল বেপাৰ কৰিবলৈ অসমলৈ আহিছে, অশোক সিংগালে কণ্ট্ৰেক্ট কৰিবলৈ অসমলৈ আহিছে। তেওঁ অসমৰ মাটি পানীৰ লগত কোনো সম্পৰ্ক নাই। এই মানুহজনক জলসিঞ্চনৰ মন্ত্ৰী পতাটো অৰ্থহীন, আৰু সেইকাৰণে মই বিধানসভাতে আজি দাবী উত্থাপন কৰিছোঁ যে অশোক সিংগালক জলসিঞ্চন মন্ত্ৰীৰ পৰা বৰখাস্ত কৰিব লাগে, আঁতৰাই দিব লাগে, আৰু অসমৰ মাটিৰ লগত সম্পৰ্ক থকা মানুহ এজনক জলসিঞ্চন মন্ত্ৰী পাতিব লাগে। দুৰ্ভাগ্যৰ কথা, ইৰিগেশ্যন ডিপাৰ্টমেণ্টে এটা ভুল তথ্য দিছে যে অসমৰ 24% মাটিত জলসিঞ্চন আছে বুলি। যোৱাবাৰ দিছিলে 14% মাটিত আছে বুলি, আৰু আমাৰ ইকনমিক ছাৰ্ভেত কৈছে যে 5.61%হে আচলতে জলসিঞ্চনৰ ব্যৱস্থা আছে। এতিয়া আজি অত্যন্ত ভুল তথ্যৰে মন্ত্ৰী অশোক সিংগালে কৈছে যে নহয়, মানে 24% মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে। অসমৰ জলসিঞ্চনৰ ব্যৱস্থাত 24% চৰকাৰী জলসিঞ্চনৰ ব্যৱস্থা, 24% বাদ দিয়ক, আচলতে 2%ও নাই। অসমৰ কোনো পথাৰত বাৰিষাক বাদ দি খৰালি বড়ো বা আহু খেতি কৰিবৰ কাৰণে এক টোপাল পানী দিবৰ কাৰণে এই জলসিঞ্চন বিভাগ সক্ষম নহয়। আজি মন্ত্ৰী অশোক সিংগালে এটা প্ৰশ্নৰো উত্তৰ দিব পৰা নাই। তেওঁ কপি আছে বিধানসভাত, আজি এটা প্ৰশ্নৰো উত্তৰ দিব পৰা নাই, আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ অকল মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়া আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মথাউৰি বনোৱাটো কৰাৰ বাহিৰে তেওঁৰ ডিপাৰ্টমেণ্টে যে একোৱেই কৰা নাই সেই কথাটোকে আজি প্ৰতিপন্ন কৰি দিলে। অশোক সিংগাল বেপাৰ কৰিবলৈ অসমলৈ আহিছে, অশোক সিংগালে কণ্ট্ৰেক্ট কৰিবলৈ অসমলৈ আহিছে। তেওঁ অসমৰ মাটি পানীৰ লগত কোনো সম্পৰ্ক নাই। এই মানুহজনক জলসিঞ্চনৰ মন্ত্ৰী পতাটো অৰ্থহীন, আৰু সেইকাৰণে মই বিধানসভাতে আজি দাবী উত্থাপন কৰিছোঁ যে অশোক সিংগালক জলসিঞ্চন মন্ত্ৰীৰ পৰা বৰখাস্ত কৰিব লাগে, আঁতৰাই দিব লাগে, আৰু অসমৰ মাটিৰ লগত সম্পৰ্ক থকা মানুহ এজনক জলসিঞ্চন মন্ত্ৰী